হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ মই মোৰ এডুকেশ্যনেল কুইজ ইউটিউব চেনেলটোত। আজিৰ ভিডিঅ'টোত আমি কেইটামান মষ্ট ইম্পৰ্টেণ্ট জিকে আলোচনা কৰিম, যিবোৰ আপোনালোকৰ 29 ছেপ্টেম্বৰত হ'বলগীয়া গ্ৰেড 3ৰ ডিগ্ৰী লেভেলৰ যিটো এক্সাম আছে, সেই ডিগ্ৰী লেভেলৰ এক্সামটোৰ কাৰণে আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট হ'ব। আৰু এই ভিডিঅ'টো আপোনালোকে মক টেষ্ট হিচাপে ল'ব পাৰে, ঠিক আছে, মক টেষ্ট হিচাপে ল'ব পাৰে। আপোনালোকে চাব কেইটা আপোনালোকৰ কাৰেক্ট হ'ল। এই কুৱেশ্যনসমূহ আপোনালোকৰ পাৰফেক্টলি গ্ৰেড 3 ডিগ্ৰী লেভেলৰ কাৰণে সজোৱা হৈছে। তো আপোনালোকে চাবচোন কেইটা পাৰে আপোনালোকে। তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হ'ল যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি কোনে বড়ো ভাষালৈ অনুবাদ কৰিছিল, ঠিক আছে। তো আপোনালোকে প্ৰশ্ন চাব পাৰিছে আৰু অপশ্যনসমূহ চাব পাৰিছে। এই অপশ্যনসমূহৰ ভিতৰত কোনটো হ'ব? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, সভা ব্ৰহ্ম, ঠিক আছে। সভা ব্ৰহ্ম, আকাৰটো নালাগিছিলে, ঠিক আছে। সভা ব্ৰহ্ম এখেতে কি ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলিটো বড়ো ভাষালৈ অনুবাদ কৰিছিল, ঠিক আছে। নেক্সট কুৱেশ্যন কি চাব পাৰিছে আপোনালোকে? 2 নম্বৰ কুৱেশ্যনটো হ'ল মেদিনী চৌধুৰীৰ উপন্যাস বন্দুক বেহাৰ কোনগৰাকী কিংবদন্তী ব্যক্তিৰ জীৱনৰ ওপৰত আধাৰিত, ঠিক আছে। তো এই যে বন্দুক বেহাৰ যিটো উপন্যাস আছে, এইটো কোনগৰাকী ব্যক্তিৰ ওপৰত আধাৰিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি, মাধৱদেৱৰ জীৱন, ঠিক আছে। মাধৱদেৱৰ জীৱনৰ ওপৰত আধাৰিত মেদিনী চৌধুৰীৰ যিখন উপন্যাস আছে বন্দুক বেহাৰ, এইখন, ঠিক আছে। নেক্সট কুৱেশ্যনটো কি দিছে চাওক। নেক্সট 3 নম্বৰ কুৱেশ্যনটো হ'ল জৌ অসমৰ নিম্নলিখিত কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত সুৰা, ঠিক আছে। আপোনালোকে জনগোষ্ঠীসমূহ চাব পাৰিছে। এই জনগোষ্ঠীসমূহৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ল অপশ্যন বি, ঠিক আছে, বড়োসকলৰ, ঠিক আছে। বড়োসকলৰ জৌটো হ'ল পৰম্পৰাগত সুৰা, ঠিক আছে। নেক্সট কুৱেশ্যনটো কি চাওক আপোনালোকে। আজিৰ কুৱেশ্যনসমূহ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। বড়োসকলে ব্যৱহাৰ কৰা বিহু বাঁহীৰ নাম চিফুং, ঠিক আছে। বিহুত যিটো বাঁহী ইউজ কৰে তেখেতে বড়োসকলে, সেইটো নাম হ'ল চিফুং। কিন্তু মিচিং লোকসকলে তেওঁলোকৰ বসন্ত উৎসৱত ব্যৱহাৰ কৰা বাঁহীটোৰ নাম কি, ঠিক আছে। মিচিংসকলে ব্যৱহাৰ কৰা যিটো বাঁহী আছে, সেই বাঁহীটোৰ নাম হ'ল অপশ্যন বি, কুৰুলি আৰু পুলি, ঠিক আছে। কুৰুলি আৰু পুলি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো চাওক কি দি আছে। নেক্সট কুৱেশ্যনটো দি আছে যে নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সেউজ গাঁৱৰ নাম লিখক, ঠিক আছে। নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত অৱস্থিত। তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি, খনমা, ঠিক আছে। খনমা কি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সেউজ গাঁৱৰ নাম, ঠিক আছে। এক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইসমূহ, আৰু আপোনালোকক বিশেষকৈ ডিগ্ৰী লেভেলৰ কাৰণে আপোনালোকক এইটো সজোৱা হৈছে, ঠিক আছে। নেক্সট কুৱেশ্যনটো কি দি আছে চাওক। 6 নম্বৰ কুৱেশ্যনটো দি আছে স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। সেই সময়ত বিৰোধীৰ নেতা কোন আছিল, ঠিক আছে। তো বিৰোধী দলৰ নেতা কোন আছিল? সেইজন আছিল অপশ্যন চি, গৌৰী শংকৰ ভট্টাচাৰ্য, ঠিক আছে। এখেতে বিৰোধী দলৰ নেতা আছিল। নেক্সট কুৱেশ্যনটো কি চাওক। 7 নম্বৰ কুৱেশ্যনটো হ'ল 3খন ঐতিহাসিক নাটক চক্ৰধৰ সিংহ, জয়মতী কুঁৱৰী আৰু বেলিমাৰ কোনে ৰচনা কৰিছিল, ঠিক আছে। এইবোৰ ঐতিহাসিক নাটক হয়। চক্ৰধৰ সিংহ, জয়মতী কুঁৱৰী আৰু বেলিমাৰ কোনে ৰচনা কৰিছিল? সেইগৰাকী মহান ব্যক্তি হ'ল লক্ষ্মীনাথ বেজবৰুৱা, ঠিক আছে। অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। 8 নম্বৰ কুৱেশ্যনটো হ'ল অসমীয়া চলমান থিয়েটাৰৰ বাবে ভ্ৰাম্যমান শব্দটো কোনে উদ্ভাৱন কৰিছিল? এই ভ্ৰাম্যমান শব্দটো উদ্ভাৱন কৰিছিল অপশ্যন চি, ৰাধা গোবিন্দ বৰুৱাই, ঠিক আছে। অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট 9 নম্বৰ কুৱেশ্যনটো হ'ল কোনখন এছিয়ান গেমছত অৰ্জুন ভোগেশ্বৰ বৰুৱাই 800 মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল, ঠিক আছে। তো আপোনালোকে ক'ব লাগে কোন চনত হৈছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি 1966, ঠিক আছে। চিটো বাৰু উল্টা হৈছে, চৰি চিটো নহয়, ঠিক আছে। এইটো অপশ্যন বিটোহে হয়, চিটো নহয়। নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে কোনখন প্ৰথম অসমীয়া ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল, ঠিক আছে। তো ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা অসমীয়া ছবিখনৰ নাম হ'ল অপশ্যন ডি, ৰঙা পুলিচ, ঠিক আছে। এইখনে
কি কৰিছিল প্ৰথম অসমীয়া ছবি যিখন ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিল নেক্সট কুৱেশ্যনটো চাওক আপোনালোকে 11 নম্বৰ কুৱেশ্যনটো হ'ল 1888 চনত গৌৰীনাথ সিংহই ব্ৰিটিছক সহায়ৰ বাবে আহ্বান জনোৱাৰ সময়ত অসমৰ অৰ্থাৎ ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল ঠিক আছে তো সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কৰ্ণৱালিছ ঠিক আছে অপশ্যন চি ইয়াৰ কাৰেক্ট আনসাৰ লৰ্ড কৰ্ণৱালিছ আছিল ঠিক আছে নেক্সট কুৱেশ্যনটো কি চাওক 12 নম্বৰ কুৱেশ্যনটো হ'ল শেহতীয়াকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি যোৱা 2 দশকত কোনখন ৰাজ্যই অৰণ্যৰ পৰিমাণ বৃদ্ধি কৰিছে ঠিক আছে মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো তো ইয়াৰ কাৰেক্ট আনসাৰটো কি আপোনালোকে ক'ব পাৰিবনে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ ছিকিম ঠিক আছে ছিকিম হ'ব ইয়াৰ কাৰেক্ট আনসাৰ শেহতীয়াকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে যোৱা 2 দশকত এই ছিকিমে কি কৰিছে অৰণ্যৰ পৰিমাণ বৃদ্ধি কৰিছে নেক্সট কুৱেশ্যনটো চাওক মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 13 নম্বৰ কুৱেশ্যনটো হ'ল মহৰগড়ৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল আপোনালোকে চাব পাৰিছে চক্ৰকান্ত সিংহ আৰু মান আৰু ব্ৰিটিছ মান আৰু ৰুচিনাথ বুঢ়াগোহাঁই মান আৰু পুৰন্দৰ সিংহ ঠিক আছে তো আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ ঠিক আছে চক্ৰকান্ত সিংহ আৰু মানৰ মাজত হৈছিল ঠিক আছে চক্ৰকান্ত সিংহ আৰু মানৰ মাজত হৈছিল মহৰগড়ৰ যুদ্ধ ঠিক আছে নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে 14 নম্বৰ কুৱেশ্যনটো হ'ল 1891 চনৰ যুদ্ধত ব্ৰিটিছৰ সৈতে যুদ্ধ কৰা যোদ্ধাসকলৰ প্ৰতি সন্মান নিবেদন কৰিবলৈ ভাৰতৰ কোনখন ৰাজ্যই প্ৰতি বছৰে 13 আগষ্টত দেশভক্ত দিৱস পালন কৰে ঠিক আছে দেশভক্ত দিৱস 13 আগষ্টত পালন কৰা হয় আৰু এইটো কোনখন ৰাজ্যত পালন কৰা হয় ঠিক আছে তো এইখন পালন কৰা হয় মণিপুৰত ঠিক আছে অপশ্যন ডি ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট বন্ধুসকল নেক্সট কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে 1886 চনত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিল আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন দেৱীচৰণ বৰুৱা নবীন চন্দ্ৰ বৰদলৈ এই সময়ৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি দেৱীচৰণ বৰুৱা ঠিক আছে একেতে ফাৰ্ষ্ট আছিল ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা ব্যক্তি ঠিক আছে নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে প্ৰথম আহোম ৰজাই হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল ঠিক আছে কোনটো আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল ঠিক আছে তো স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাগৰাকীৰ নাম হ'ল চুহুংমুং ঠিক আছে অপশ্যন ডি ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটোৰ পিনে যাওঁ চাব পাৰিছে নেক্সট কুৱেশ্যনটো নটংকি ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তো আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে কোনখন ৰাজ্যত অৱস্থিত ক'ব লাগে এইখন অৱস্থিত অপশ্যন চি নাগালেণ্ডত ঠিক আছে নাগালেণ্ডত আছে নটংকি ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে মনত ৰাখিব আপোনালোকৰ মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যনটো হ'ল যে চাব পাৰিছে 2017 চনত ভাৰতৰ প্ৰথম নগদবিহীন দ্বীপ হিচাপে পৰিগণিত হোৱা কাৰাং নিম্নলিখিত কোনখন ৰাজ্যত অৱস্থিত ঠিক আছে তো এইটো অৱস্থিত অপশ্যন ডি মণিপুৰত ঠিক আছে মণিপুৰত অৱস্থিত এইটো নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে আপোনালোকে যে নিম্নলিখিত কোনখন ভাৰতীয় উপকূলৰক্ষী জাহাজ 30 ছেপ্টেম্বৰ 2020 তাৰিখে নিযুক্ত কৰা হৈছিল ঠিক আছে তো আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে 30 ছেপ্টেম্বৰ 2020 তাৰিখে নিযুক্ত কৰা হৈছিল এইখন হ'ল অপশ্যন ডি ICGS কনকলতা ঠিক আছে ICGS কনকলতাটো 30 ছেপ্টেম্বৰ 2020ত নিযুক্ত কৰা হৈছিল নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে নিম্নলিখিত কোনখন চলচ্চিত্ৰক প্ৰথম অসমীয়া আংশিক ৰঙীন চলচ্চিত্ৰ বুলি বিবেচনা কৰা হয় ঠিক আছে আংশিক কি ৰঙীন চলচ্চিত্ৰ তো এইখন হ'ল অপশ্যন বি শকুন্তলা ঠিক আছে নেক্সট কুৱেশ্যনটো কি আপোনালোকে চাব পাৰিছে অসমীয়া সাহিত্য বুৰঞ্জীৰ লেখক কোন অসমীয়া সাহিত্য বুৰঞ্জীৰ লেখক হৈছে দেৱেন্দ্ৰনাথ বৰুৱা ঠিক আছে নেক্সট কুৱেশ্যন অপশ্যন চি ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো হৈছে 22 নম্বৰ কুৱেশ্যনটো গোসাই কমল আলি পট্ট নিৰ্মাণ কৰা হৈছিল কাৰ ৰাজত্ব নিৰ্মাণ কৰা হৈছিল আপোনালোকে ক'ব লাগে ঠিক আছে তো গোসাই কমল আলি পট্ট নিৰ্মাণ কৰা হৈছিল নৰনাৰায়ণৰ ৰাজত্বকালত ঠিক আছে অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো কি দিছে চাওক 23 নম্বৰ অসমৰ এটা জলপ্ৰপাতৰ উৎপত্তিস্থল হৈছে
কৰ পৰা এটা জলপ্ৰপাত উৎপত্তি হৈছে এইটো হৈছে অপশ্যন এ নামবৰ সংৰক্ষিত বনাঞ্চল ঠিক আছে নামবৰ যেটো বনাঞ্চল আছে তাৰ পৰা এটা জলপ্ৰপাত উৎপত্তি হৈছে নেক্সট কোৱেশ্চনটো কি চাওক 24 নম্বৰ কোৱেশ্চনটো হ'ল ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত অসমীয়াৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ আন কণ্ঠ ভাষা অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে আন কোন দুটা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে মিচিং আৰু বড়ো নে ৰাভা আৰু মণিপুৰী নে তিৱা আৰু খাচী নে বড়ো আৰু মণিপুৰী তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি বড়ো আৰু মণিপুৰী ঠিক আছে এইটো আছে ৮ম অনুসূচীত ঠিক আছে আৰু এইটো অসমীয়াৰ লগতে সংযুক্ত কৰা হৈছে নেক্সট 25 নম্বৰ কোৱেশ্চনটো চাওক 25 নম্বৰ কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনটো দিনত ৰাজ্যখনত অসম আৰক্ষী দিৱস পালন কৰা হয় মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় বিশেষকৈ অসম আসাম পুলিচৰ কাৰণে এইটো বেছি ইম্পৰ্টেণ্ট হয় অসম আৰক্ষী দিৱস পালন কৰা হয় 1 অক্টোবৰত ঠিক আছে 1 অক্টোবৰত পালন কৰা হয় অপশ্যন ডি ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো কি আপোনালোকে চাব পাৰিছে 26 নম্বৰ কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনটো জনজাতিয়ে অসমত জলসিঞ্চনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল অপশ্যন ডি আংগামী নগাসকলে ঠিক আছে আংগামী নগা যেটো জনজাতি আছে সেই জনজাতিয়ে এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চনটো চাব পাৰিছে আপোনালোকে 27 নম্বৰ কোৱেশ্চনটো হ'ল চাকমা পাৰি ৰালটে কুকি দুলিয়ান কোনখন পৰ্বতৰ প্ৰধান জনজাতি এই যেটো জনজাতি হয় এই জনজাতিসমূহ কোনখন পৰ্বতৰ হয় আপোনালোকে ক'ব লাগে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি নগা পাহাৰ ঠিক আছে নগা পাহাৰৰ প্ৰধান জনজাতি হয় নেক্সট কুৱেশ্যনটো চাব পাৰিছে 28 নম্বৰ কুৱেশ্যনটো হ'ল ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন এই যেটো কিতাপ আছে মোষ্ট ইম্পৰ্টেণ্ট হয় ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ এই কিতাপখনৰ লেখক হ'ল অপশ্যন ডি ডক্টৰ সঞ্জীৱ বৰুৱা ঠিক আছে ডক্টৰ সঞ্জীৱ বৰুৱা হয় নেক্সট কুৱেশ্যনটো কি চাওক 29 নম্বৰ কুৱেশ্যনটো হ'ল কোন ৰাজবংশৰ শাসনকালত কামৰূপৰ প্ৰাগজ্যোতিষপুৰ ৰাজধানী আধুনিক গুৱাহাটীৰ পৰা আধুনিক তেজপুৰলৈ স্থানান্তৰ কৰা হৈছিল ঠিক আছে কোন ৰাজবংশৰ শাসনকালত হয় এইটো হৈছিল শালস্তম্ভ ৰাজবংশৰ শাসনকালত অপশ্যন সি ইয়াৰ কাৰেক্ট আনসাৰ শালস্তম্ভ ঠিক আছে নেক্সট কুৱেশ্যনটো চাব পাৰিছে 30 নম্বৰ কুৱেশ্যনটো হ'ল যোৰহাট সাৰ্বজনিক সভাৰ গঠন কৰা হৈছিল কাৰ উদ্যোগত গঠন কৰা হৈছিল এইটো ক'ব লাগে এইটো গঠন কৰা হৈছিল অপশ্যন এ জগন্নাথ বৰুৱাৰ উদ্যোগত ঠিক আছে উদ্যোগত গঠন কৰা হৈছিল আৰু এইটো আছিল আজি লাষ্ট কুৱেশ্যন তো আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব ঠিক আছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ চেনেলত মোষ্ট ইম্পৰ্টেণ্ট গণিতৰ বা ৰিজনিঙৰ ভিডিঅ'সমূহ দি থকা হৈছে আপোনালোকে চাব পাৰে ঠিক আছে ধন্যবাদ